ৰাইজ আৰু বঙাইগাঁও জিলাবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যিটো ফলাফল আহিছে এই কথাটো আগতেও মই আপোনালোকৰ মিডিয়াৰ যোগেদি এই কথাটো মই ব্যক্ত কৰিছিলোঁ। আৰু আমি যিহেতু দীৰ্ঘদিন ধৰি জনসাধাৰণৰ মাজত আছোঁ, গতিকে জনসাধাৰণে কি বিচাৰে সেই কথাটো আমি বুজি পাওঁ। আৰু সেইমতে আমি ভবা ধৰণে ফলাফল আজি আহিছে, তাৰ কাৰণে মই আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমি জনসাধাৰণৰ সেৱা কৰাৰ কাৰণে যি সুবিধা দিলে এই সুবিধাখিনি প্ৰদান কৰাৰ বাবে ইয়াত আপোনালোকৰো অৰিহণা আছে, গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই পৰিকল্পনা নিৰ্বাচিত হোৱাৰ পিছত পৰিকল্পনা যুগুত কৰিম বুলি মই আগতেও কৈছোঁ যে বিশেষকৈ অভয়াপুৰীৰ যিসকল সৰু সৰু দল সংগঠন ইত্যাদি আছে, অৰাজনৈতিক বা সৰু সৰু দলবিলাকো আছে, ৰাজনৈতিক দলকে আদি কৰি সকলো মানুহৰ লগত মই আলোচনা কৰি অভয়াপুৰীখন বা অভয়াপুৰী সমষ্টিটোক কেনেকৈ আগুৱাই নিয়া যায়, বিশেষকৈ গাঁৱলীয়া যি ৰাস্তাসমূহ আছে, গাঁৱৰ বাটসমূহ আছে, এই গাঁৱলীয়া পথসমূহ যাতে পকীকৰণ কৰিব পৰা যায় সেইটো মই 1 নম্বৰ অগ্ৰাধিকাৰ দিম মই অভয়াপুৰী সমষ্টিত। আৰু তেনেধৰণে ৰাইজে কি বিচাৰে সেই কথাটোকো মই গুৰুত্ব সহকাৰে লৈ আগুৱাই যাম। এইটো বৰ্তমানৰ যিখন চৰকাৰ আছিলে বিগত 5 বছৰ, সেই চৰকাৰখনৰ কৰ্মফল হিচাপে জনসাধাৰণে পুনৰবাৰ এই চৰকাৰখনক আগুৱাই নিছে। আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমৰ উন্নতি হ'ব। আৰু অসমৰ বিশেষকৈ ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন ৰাজ্যলৈকে আগুৱাই নিয়াৰ কাৰণে যি চেষ্টা চলাইছে সেই কথাটোৰ কাৰণে জনসাধাৰণ আশ্বস্ত হৈছে। আৰু তেখেতৰ কাম কাজ দেখিছে। কাম বহুতে কৰিম বুলি কয়, কিন্তু কৰিম বুলি কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে। কিন্তু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিন্তু কৰিম কথাটো নাই, কৰাটোহে দেখা যায়। আৰু সেইকাৰণে জনসাধাৰণে কি বিচাৰে, উন্নয়ন বিচাৰে। আৰু জনসাধাৰণে ভোট কিহৰ কাৰণে দিয়ে, ইমান দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ কাৰণ যে উন্নয়ন বিচাৰে। আৰু নিজৰ অঞ্চলৰ উন্নয়ন যাতে হয় তাৰ কাৰণে চিন্তা কৰি মানে ৰাইজ আগবাঢ়িছে এইবাৰ।